Hey viewers, welcome to the first episode of my Ramzan series. আজি first episode to একদম easy recipe এটাৰ পৰা আৰম্ভ কৰিছোঁ যিটো প্ৰত্যেকৰে ঘৰত ৰমজানত বনোৱা হয় সেয়া হৈছে দাল পকৰা। মই ইয়াত মচুৰ দালৰ পৰিমাণটো বেছিকৈ লৈছোঁ আৰু বুট দাল অকণমানো লৈছোঁ আৰু সেয়া আগতীয়াকৈ তিয়াই থোৱা হৈছিলে। তাৰ পাছতে ইয়াত এতিয়া পিঁয়াজ, নহৰু, জলকীয়া আৰু নৰসিংহৰ পাত দিছোঁ আৰু আটাইখিনি ধুনীয়াকৈ এটা পেষ্ট বনালোঁ। কিন্তু এই পেষ্টটো মই আধা ভঙাকৈ কৰিছোঁ। ইয়াতে এতিয়া ধনিয়া, জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ আৰু অকণমান আমচুৰ পাউডাৰ দিছোঁ আৰু বেকিং পাউডাৰ শেষত দি আটাইখিনি ভালদৰে মিক্স কৰিছোঁ। কিছু সময় ধৰি এনেকৈ ফিটি ভালদৰে মিক্স নোহোৱা পৰ্যন্ত লৰাই আছোঁ। এতিয়া কেৰাহী এখন পাতিছোঁ, তাত মই মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ হাতেৰে পকৰাবোৰ দিছোঁ। যিমান সৰু চাইজ হয় সিমানেই ক্ৰিস্পি হয় আৰু যিহেতু মই ডালটো আধা ভঙা কৰিছোঁ এনেকৈ খুবেই ভাল লাগে। মোৰ মানুহজনৰতো এই ডাল পকৰাটো আটাইতকৈ প্ৰিয়। এইবিধ পকৰা যে মই আটাইতকৈ শেষত বনাবলৈ থৈ দিওঁ, তেতিয়াহে ক্ৰিস্পি হৈ থাকে, নহয়নে? আৰু ক্ৰিস্পিকৈ খাই বহুত ভাল লাগে। এয়া ৰেডি হৈ গ'ল আজিৰ স্পেচিয়েল ডাল পকৰা। আজিৰ এই এপিছ'ডটো মই ইমানতে এণ্ড কৰিছোঁ। অন্য এটা ৰেচিপি লৈ আকৌ আহি আছোঁ।